নমস্কাৰ মই তোমালোকৰ আগত দীপিমণি দত্ত মই তোমালোকক আজি সমাজ বিজ্ঞানৰ ইকনমিক্স পাৰ্টৰ অৰ্থবিজ্ঞানৰ প্ৰথমটো অধ্যায়ৰ প্ৰথম অংশ আলোচনা কৰিবলৈ লৈছো সোৱা তোমালোকে ইকনমিক্স বুলি ক'লে বা অৰ্থবিজ্ঞান বুলি ক'লে তোমালোকে ক্লাস 6 ৰ পৰাই পাই আহিছা সমাজ বিজ্ঞানৰ এটা অংশ হিচাপে অৰ্থবিজ্ঞান হয়নে তে আজি আমি নৱম শ্ৰেণীৰ ক্লাস 9 ৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে The basic concept of economics যেটো আমি অসমীয়াত ক'ব পাৰো অৰ্থনীতিৰ মৌলিক যি বিষয়সমূহ এই বিষয়সমূহৰ বিষয়ে আলোচনা কৰিম আজি আমি প্ৰথম অংশ 1ত তোমালোকক কি আলোচনা কৰিম মই তোমালোকক দেখাই আছো সো প্ৰথমতে আমি এটো পাঠৰ যিখিনি বিষয়বস্তু আছে যিখিনি টপিকস আছে কি আলোচনা কৰিম ফাৰ্স্ট আমি আলোচনা কৰিম যে আমি কিয় অৰ্থবিজ্ঞান জানিব লাগে যে অৰ্থবিজ্ঞান আমি কিয় পঢ়িব লাগে তাৰ মানে আমাৰ ইয়াৰে যেটো হ'ব কি ইম্পৰ্টেন্স তো মানে যেটো আমাৰ ইম্পৰ্টেন্স এই ইম্পৰ্টেন্স তোৰ বিষয়ে আমি জানিব লাগিব যে আমি অৰ্থবিজ্ঞান কিয় জানিব লাগে ইয়াৰ পিছতে চাম আমি যে অৰ্থবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা তাৰ মানে অৰ্থবিজ্ঞানৰ ওপৰত বিভিন্ন অৰ্থনীতিবিদে কিছুমান সংজ্ঞা আগবঢ়াইছে তাৰ মানে তেওঁলোকৰ মতে অৰ্থবিজ্ঞান কি বা অৰ্থবিজ্ঞানে কি অধ্যয়ন কৰে তেনেকুৱা কিছুমান থিওৰাম বা ডেফিনিশন কিছুমান সংজ্ঞা কিছু আগবঢ়াইছে সেই সংজ্ঞাবিলাকৰ বিষয়ে পঢ়িম আৰু তাৰে ভিতৰত আটাইতকৈ যেটো আমাৰ কি বুলি কৈছে গ্ৰহণযোগ্য যেটো সংখ্যা সেই সংজ্ঞাটোৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ পিছত আমি এটো পাঠত আলোচনা কৰিম যে যেটো আমাৰ পৰিহৰ যেটো আমি কম যে পৰিহৰ বা স্কোপ ঠিক আছে পৰিহৰ বা স্কোপ বুলি কম মানে সাবজেক্ট ম্যাটাৰ অৰ্থবিজ্ঞানে কি অধ্যয়ন কৰে অৰ্থবিজ্ঞানৰ অধীনত কি আমি অধ্যয়ন কৰিবলৈ পাম বা কোনখিনি বিষয়বস্তু অৰ্থবিজ্ঞানৰ অধীনত সামৰি লোৱা হৈছে এইখিনি আমি আলোচনা কৰিম ইয়াৰ পিছত চাম আমি অৰ্থবিজ্ঞানৰ কিছুমান মৌলিক ধাৰণা একেবাৰে প্ৰাৰম্ভিক বা বেসিক কনসেপ্ট বিলাক কি অৰ্থবিজ্ঞানৰ সেইখিনি আমি অধ্যয়ন কৰিম এটা সব প্ৰথমে আমি চাম যে অৰ্থবিজ্ঞান যে মই তোমালোকক যি অৰ্থবিজ্ঞানৰ কথা কৈছো বা ইকনমিক্স বুলি কৈছো ন এই ইকনমিক্স শব্দটোৰ কেনে ধৰণে আৰম্ভণি হ'ল বা কোন শব্দৰ পৰা কেনে ধৰণে অনা হৈছিল এই যেটো মই তোমালোকক ইংলিছতো কৈ যাম কাৰণ তোমালোকে কিতাপত ইংলিছতো টাৰ্মবিলাক পাবা অসমীয়া টাৰ্মবিলাক আমাৰ ইংলিছতো দিয়া আছে গতিকে জানিবৰ কাৰণে মই তোমালোকক কিছু পৰিমাণে ইংলিছতো কৈ যাম সো এই ইকনমিক্স শব্দটো আনিছে আমাৰ সাধাৰণতে কিহৰ পৰা এটা শব্দৰ পৰা সেই শব্দটো হৈছে কি ঐকোনমিয়া আৰু এই ঐকোনমিয়া শব্দটো কি ভাষাৰ জানানে এটো হৈছে তোমাৰ গ্ৰীক ভাষাৰ শব্দ মনত ৰাখিবা খুব সৰু কিছুমান তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহে যে ইকনমিক্স শব্দটো কি ভাষাৰ পৰা অনা হৈছে এটো হ'ব গ্ৰীক ভাষাৰ পৰা অনা হৈছে আৰু কোনটো গ্ৰীক ভাষাৰ কোনটো শব্দৰ পৰা লোৱা হৈছে হেতু হৈছে কি ঐকোনমিয়া এই ঐকোনমিয়াটো শব্দটোক আমি পুনৰ দুটা শব্দত ডিভাইড কৰিব পাৰো এটা হৈছে ঐকোস আৰু আনটো হৈছে নোমাস ঠিক আছে সো এই ঐকোস মানে কি ঐকোস শব্দৰ অৰ্থ হৈছে আমাৰ পৰিয়াল ঠিক আছে ঐকোস শব্দৰ অৰ্থ হৈছে পৰিয়াল আৰু নোমাস মানে হৈছে কি নিয়ম তাৰ মানে আমি কি বুজি পালো যে অৰ্থবিজ্ঞানে কি অধ্যয়ন কৰে পৰিয়ালৰ কিছু নিয়ম তাৰ মানে পৰিয়ালৰ কিছুমান নিয়ম কোনবিলাক নিয়মৰ বিষয়ে অধ্যয়ন কৰে কিছুমান অৰ্থনৈতিক নিয়ম বা আৰ্থিক মানে কিছুমান কাৰ্য নিয়ম বা কাৰ্যৰ বিষয়ে আমাৰ ইয়াত অৰ্থবিজ্ঞানে অধ্যয়ন কৰে এতিয়া সোৱা মই যে ইমাত্ৰ তোমালোকক ক'লো যে ইকনমিয়া শব্দৰ অৰ্থ কি বুলি ক'লো যে পৰিয়ালৰ নিয়ম তাৰ মানে সোৱা তেতিয়ালে আমাৰ অৰ্থবিজ্ঞানে কি অধ্যয়ন কৰিব সমাজ বা সমাজৰ অংগ হিচাপে ব্যক্তিৰ কিছুমান আৰ্থিক কাৰ্যাৱলী কি ক'লো আৰ্থিক কাৰ্যাৱলী তাৰ মানে এই মাত্ৰ মই কৈ গলো নে তোমালোকৰ পৰিয়ালৰ নিয়ম বা কাৰ্য অধ্যয়ন কৰিব কোনবোৰ কাৰ্য আৰ্থিক কাৰ্যবিলাকৰ বিষয়ে অধ্যয়ন কৰিব গতিকে এই বিভাগটো মানে আমাৰ এই অৰ্থবিজ্ঞানৰ অধীনত এই আৰ্থিক কাৰ্যাৱলীক সামৰি লোৱা হৈছে ইয়াৰ পিছত চোৱা সেই কাৰণে এই অৰ্থবিজ্ঞানক কি বুলি কৈছে পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা গৈছে তাৰ মানে তেতিয়াহলে আমি গম পালো যে অৰ্থবিজ্ঞানে কি অধ্যয়ন কৰে এটা পৰিয়াল বা এখন সমাজৰ কি কৰিব আৰ্থিক কাৰ্যাৱলীবিলাক অধ্যয়ন কৰিব কোনবোৰ আৰ্থিক কাৰ্যাৱলী আমি তোমালোকক যেতিয়া মৌলিক ধাৰণাসমূহলৈ যাম তাত মই কৈ যাম তোমালোকক এতিয়া সোৱা আমি আলোচনা কৰিব লাগিব যে মই কৈ আছো যে বাৰেপতি ইকনমিক্স বা অৰ্থবিজ্ঞান এই অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা কি অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা কি কিয় আমি অৰ্থবিজ্ঞান জানিব লাগে বা সমাজ বিজ্ঞানৰ এটা পাৰ্ট হিচাপে কিয়নো অৰ্থবিজ্ঞানক সাঙুৰি লোৱা গৈছে
প্ৰথমে চামছোৱা আমি এজন নাগৰিক হিচাপে এই দেশৰ যে আমি কিছু কথা জানিব লাগে আমাৰ যেটো চেতনা সেই চেতনাৰ বিষয়ে আমি প্ৰয়োজন জনাটো আৰু লগতে আমি কি হ'ব লাগিব যে কৰদাতা হিচাপে আমি কৰ দিউনে গতিকে কৰদাতা হিচাপে যি আমাৰ চৰকাৰী ৰাজহ সংগ্ৰহ আৰু এই ৰাজহ ব্যয় আমি কৰ দিউ চৰকাৰক আৰু চৰকাৰে সেই কৰখিনি ৰাজহ হিচাপে সংগ্ৰহ কৰে আৰু সেই ৰাজহ হিচাপে সংগ্ৰহ কৰা কৰখিনি ব্যয় কৰে কিছুমান কামত আমাৰ ব্যয় কৰে গতিকে কোন ব্যয় কৰে বা কেনেকৈ সংগ্ৰহ কৰে আৰু আমি কেতিয়া কেনে ধৰণে কৰ দিউ সেই কথাখিনি আমি অৰ্থবিজ্ঞানত আলোচনা কৰিবলৈ পাম তোমালকে জানাই কৰ দুই প্ৰকাৰ তোমালকে পাই আহিছা প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ যাক আমি ডাইৰেক্ট অৰ ইনডাইৰেক্ট ট্যাক্স বুলি কওঁ আৰু কৰ হৈছে কি আমি চৰকাৰক দিব লগা এটা বাধ্যতামূলক বৰঙণি আমি দিবই লাগিব directly otherwise indirectly আমি দিব লাগিব আৰু সেই আমি কৰদাতা হিচাপে আমি এই কৰখিনি কেনেকৈ সংগ্ৰহ কৰা হৈছে আৰু সংগ্ৰহিত যিখিনি কৰ ক'ত ব্যয় কৰা হৈছে এই কথাখিনি অৰ্থবিজ্ঞানত অধ্যয়ন কৰা হয় ইয়াৰ পিছতে চোৱা যে আমাৰ এটা খুবেই ভাৰতীয় অৰ্থনীতিৰ এটা সমস্যা বুলি আমি ক'ব পাৰো হেতু হৈছে দৰিদ্ৰতা এই দৰিদ্ৰতাৰ অৰ্থনৈতিক কাৰণবোৰ কি দৰিদ্ৰতাৰ মূল কাৰণবিলাক কি এয়াও হৈছে আমাৰ অৰ্থবিজ্ঞানত আমি আলোচনা কৰিব লাগিব আৰু সেই কাৰণে আমাক অৰ্থবিজ্ঞান লাগে তাৰ প্ৰয়োজনীয়তা আছে ইয়াৰ পিছত চোৱা মূল্য বৃদ্ধি যেটো আমি কওঁ ইংলিশত কোৱা যায় ইনফ্লেশন মই ইয়াতে লিখি দিছো তোমালোকক ইনফ্লেশন মানে তোমালোকে নেক্সট চেপ্টাৰত ইনফ্লেশনৰ বিষয়ে পঢ়িবলৈ পাবা ইকনমিক্সৰ গতিকে ইনফ্লেশন মানে হৈছে কি আমি যদি একেৰাহে কন্টিনিউয়াসলি যেতিয়া এটা সামগ্ৰীৰ বজাৰত দাম বাঢ়ি গৈ থাকিব হি বাঢ়ি গৈ থোৱা যেটো সিচুৱেশন যদি দাম বাঢ়ে কি হ'ব মূল্য কি হ'ব মুদ্ৰাৰ মূল্য কমিব নে বাঢ়িব ডেফিনেটলি কমিব হয় না দাম বঢ়াৰ লগে লগে মুদ্ৰাৰ মূল্য কমি যাব গতিকে আমি মুদ্ৰাৰ মূল্য কমি যোৱা বা দাম বাঢ়ি যোৱা যেটো কন্টিনিউয়াসলি যেটো সিচুৱেশন সেই পৰিস্থিতিটোক আমি ইনফ্লেশন বুলি কওঁ ঠিক আছে এই বিষয়ে আমি ক'ত জনা দৰকাৰ বুলি কৈছে অৰ্থবিজ্ঞানত যেটো জানিব পাৰো গতিকে আমাক অৰ্থবিজ্ঞান প্ৰয়োজনীয়তা আছে বা লাগে ইয়াৰ পিছত যে এতিয়া বিশ্বায়ন হৈছে আমাৰ যে গ্লোবালাইজেশন হৈছে এই বিশ্বায়নৰ গুণ ইয়াৰ ফলত কি সুবিধা হৈছে বা কি অসুবিধা হৈছে এইখিনিও আমি অৰ্থবিজ্ঞানত আলোচনা কৰিম বা সেই কাৰণে অৰ্থবিজ্ঞান আমাৰ প্ৰয়োজনীয়তা আছে বুলি আমি ক'ব পাৰো ইয়াৰ পিছত চোৱা আমি অৰ্থবিজ্ঞানৰ ইয়াত কৈছিলো যে নেক্সট টপিকটো কি কিছুমান সংজ্ঞা খুব গুৰুত্ব দি শুনিবা তোমালোকে কিয়নো ইয়াতে আমি 4 জন অৰ্থনীতিবিদৰ সংজ্ঞা আমি পঢ়িবলৈ পাম আৰু তেওঁলোকৰ সংজ্ঞাবিলাকৰ ওপৰত আমি জানিম তেওঁলোকৰ মতে অৰ্থবিজ্ঞান কি অৰ্থবিজ্ঞানে কি ধৰণৰ বিষয়বস্তু অধ্যয়ন কৰে বা তেওঁলোকে অৰ্থবিজ্ঞান বুলি ক'লে কিমানটো এটা পৰিসৰৰ ভিতৰত কোনখিনি সামগ্ৰিক অৰ্থবিজ্ঞানৰ অধীনত ৰাখিছিল এই কথাখিনি আমি সংজ্ঞাত পঢ়িবলৈ পাম সো সংজ্ঞা আৰু ডেফিনেশনৰ ক্ষেত্ৰত সদায় মনত ৰাখিবা সাধাৰণতে ইকনমিষ্ট বা অৰ্থনীতিবিদ এটা তোমালকে শব্দ পাইছানে অৰ্থনীতিবিদ যাক আমি কওঁ ইকনমিষ্ট এই ইকনমিষ্ট বিলাকে কি কৰিছে বিভিন্ন তেওঁলোকে সংজ্ঞা আগবঢ়াইছে তেওঁলোকে সংজ্ঞা আগবঢ়াইছে অৰ্থবিজ্ঞানৰ আৰু কোনটো সংজ্ঞা আমি প্ৰথমে কৈ আহিছিলো যে কোনটো সংজ্ঞা গ্ৰহণযোগ্য সেই কথাটো আমি পঢ়িম আৰু এই সংজ্ঞাবিলাক কিছুমান সমালোচনাও কৰিছে এজনে এটা সংজ্ঞা আগবঢ়ালে আনজনে সেই সংজ্ঞাটোৰ ক্ষেত্ৰত যদি সন্মতি প্ৰদান নকৰে তেতিয়া হেতু সমালোচনা মুক্ত হয় বুলি আমি ক'ব নোৱাৰো গতিকে চোৱা ইয়াত আমি প্ৰথমে আলোচনা কৰিম এডাম স্মিথৰ এটা সংজ্ঞা এখন চোৱা তোমালোকে ফটোখন দেখিছা ফটোখন চাই থবা তোমালোকৰ এমসিকিউত কেতিয়াবা এনে ধৰণে ফটোখন উঠাই দি তেখেতৰ এখন ছবি উঠাই দি কোনজন অৰ্থনীতিবিদ আহিব পাৰে হয়তো 4টা অপচন দি দিব পাৰে অপচনৰ ভিতৰত কোনজন অৰ্থনীতিবিদৰ এখন কাখৰ ছবি এনে ধৰণে কেতিয়াবা প্ৰশ্ন হয় গতিকে মই ছবিখন তোমালোকক দি দিছো চাই লবা এয়া হৈছে এডাম স্মিথ ঠিক আছে এডাম স্মিথৰ বিষয়ে তোমালোকে আগতেও হয়তো শুনিছা কাৰণ এডাম স্মিথক কি কোৱা হয় দ্য ফাদাৰ অফ ইকনমিক্স অৰ্থবিজ্ঞানৰ পিতৃ স্বৰূপ বুলি আখ্যা দিয়া গৈছে কিয় আখ্যা দিয়া গৈছে আৰু বা প্ৰথম আমি কিয় এডাম স্মিথৰ বিষয়ে আলোচনা কৰিলো চোৱা কাৰণ 1776ত এডাম স্মিথে কি কৰিছিলে এটা গৱেষণা কৰিছিলে অৰ্থবিজ্ঞানৰ লগত জড়িত হোৱাকৈ আৰু গৱেষণাৰ মূল বিষয়বস্তু আছিল কি ওয়েলথ বা সম্পদ সো তেওঁ এখন কিতাপ লিখিছিলে খুব ইম্পৰ্টেন্ট এবিলাক তোমালকে চাই যাবা 1 মাৰ্কৰ কাৰণে খুবে আহে an inquiry into the nature and causes of the wealth of nation an inquiry into the nature and causes of the wealth of nations এটি সোৱা এই কিতাপখনত তেওঁ আটাইতকৈ গুৰুত্ব দিছিলে কিহৰ ওপৰত হেতু হৈছে wealth গটিকে ইন শৰ্ট তেওঁৰ কিতাপখনক বা থিওৰামটো wealth of nature বুলিও কোৱা যায় আৰু তেওঁ যেহেতু
এই সম্পদৰ লগত জড়িত হোৱাকৈ অৰ্থবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিলে বা গৱেষণা কৰিছিলে গতিকে তেওঁৰ যেটো অৰ্থবিজ্ঞান হেটা সম্পদৰ বিজ্ঞান বুলিও জনা যায় বা ইকনমিক্স ইজ দ্য সায়েন্স অফ ওয়েলথ বুলিও কোৱা গৈছে আৰু হে তেওঁৰ সংজ্ঞাটো কি সংজ্ঞা বুলি কোৱা যায় সম্পদ ভিত্তিক সংজ্ঞা মনত ৰাখিবা এডাম স্মিথৰ যেটো সংজ্ঞা হেতু কোৱা হয় কিহৰ ওপৰত জড়িত বুলি কলো ওয়েলথ মানে ওয়েলথৰ লগত জড়িত গতিকে তেওঁৰ সংজ্ঞাটোক এডাম স্মিথৰ সংজ্ঞা সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা গৈছে সো এও যিখিনি সংজ্ঞা আগবঢ়ালে এওৰ সংজ্ঞাৰ পৰা আমি এটো বুজিব নোৱাৰো যে বা ক্ৰিটিসাইজ কৰা নাছিলে সো গম পাইছানে এডাম স্মিথৰ সংজ্ঞাটোকো কিন্তু ক্ৰিটিসাইজ কৰিছিল আকৌ কোনে ক্ৰিটিসাইজ কৰিছিল সোৱা কাৰ্লাইল আৰু জন ৰাস্কিন ঠিক আছে এই দুজন অৰ্থনীতিবিদে তেখেতৰ সংজ্ঞাটোক কি বুলি কৈছিলে গস্পেল অফ দ্য মামন কাৰণ কিয় এই সংজ্ঞাটোত কেৱল আমাৰ সম্পদক অৰ্থবিজ্ঞানত কেৱল সম্পদৰ বিষয়ে অধ্যয়ন কৰা নহয় আৰু বহুতো বিষয়বস্তু আছে অৰ্থবিজ্ঞানৰ অধীনত আনিবলৈ কিয়নো এডাম স্মিথে কেৱল সম্পদৰ লগত জড়িত হোৱাকৈহে অৰ্থবিজ্ঞানৰ বিভিন্ন থিওৰাম আগবঢ়াইছিলে গতিকে অৰ্থবিজ্ঞানৰ এই সংজ্ঞাটোক কি কৰিছে কাৰ্লাইল আৰু ৰাস্কিনে কেৱল সম্পদক গুৰুত্ব দিয়াৰ বাবে এই সংজ্ঞাটোক কি কৰিছে ক্ৰিটিসাইজ কৰিছে তাৰ মানে সমালোচনা কৰিছে ঠিক আছে ইয়াৰ পিছত চোৱা ইয়াত দিছে যে সম্পদ আহৰণ কৰাই জীৱনৰ মূল লক্ষ্য কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে তেওঁৰ সংজ্ঞাটোক আডাম স্মিথৰ সংজ্ঞাটো সমালোচনা কৰা গৈছিল আৰু জীৱনৰ মূল লক্ষ্য প্ৰাপ্তি আহিলা মানে সম্পদ কেৱল হৈছে আমাৰ জীৱনৰ মূল যেটো লক্ষ্য তাক প্ৰাপ্তি বা তাক পোৱাৰ এটা মাত্ৰ আহিলা ই কেতিয়াও একমাত্ৰ আহিলা নহয় এটা মাত্ৰ আহিলাহে গতিকে এই সংজ্ঞাটো সমালোচনা কৰা গৈছে আৰু কেৱল সম্পদৰ কথা যেহেতু ইয়াত কোৱা গৈছে বা সম্পদৰ ওপৰতে অধিক গুৰুত্ব দিয়া গৈছে হেহে অৰ্থবিজ্ঞানৰ এই সংজ্ঞাটো কি কৈছে নিৰাশা ব্যঞ্জক বিজ্ঞান যেটো সম্পদ ভিত্তিক বিজ্ঞানৰ সংজ্ঞা যে দিছিলে হিয়া এই বিজ্ঞানক কৈছে নিৰাশা ব্যঞ্জক বিজ্ঞান বুলি আখ্যা দিয়া গৈছে বা ডেসিমেল সায়েন্স বুলিও কোৱা যায় ইংলিছত ইয়াৰ পিছত সতেতেল আমি এডাম স্মিথৰ বিষয়ে পঢ়িলো বুজি পাইছো ইয়াৰ পিছত আমি আহিম নেক্সট ইকনমিষ্ট এজন অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শাল হৈছে এজন অৰ্থনীতিবিদ ইংলিছ অৰ্থনীতিবিদ আৰু তেওঁ কি কৰিছিলে এখন কিতাপ উলিয়াইছিলে কিমান চনত 1890 আৰু কিতাপখনৰ নাম হৈছে প্ৰিন্সিপলছ অফ ইকনমিক্স খুবেই গুৰুত্বপূৰ্ণ তোমালকে এখিনি চাই যাবা প্ৰিন্সিপলছ অফ ইকনমিক্স আৰু তেওঁ যেটো সংজ্ঞা আগবঢ়াইছিলে হেতু কল্যাণ ভিত্তিক সংজ্ঞা বুলি কৈছে কিয়নো আলফ্ৰেড মাৰ্শালে কল্যাণৰ ওপৰত গুৰুত্ব দিছিলে ওয়েলফেয়াৰ যেটো আমি ইংলিছত কওঁ ওয়েলফেয়াৰ তাৰ মানে কি কৰিছিলে এডাম স্মিথে ওয়েলথৰ ওপৰত গুৰুত্ব দিছিলে আৰু আলফ্ৰেড মাৰ্শালে ওয়েলফেয়াৰ বা কল্যাণৰ ওপৰত গুৰুত্ব দিছিলে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নে হৈছে অৰ্থনীতি বুলি কৈছে আমাৰ জীৱনত যিমান বিলাক দৈনন্দিন কাৰ্য হৈ থাকে সেইবিলাক অধ্যয়ন কৰে অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তু বুলি আলফ্ৰেড মাৰ্শালে কৈছিলে এতিয়া চোৱা এই আলফ্ৰেড মাৰ্শালৰ যেটো সংজ্ঞা সাধাৰণতে তোমালোকক মই এখিনতে থুৰতে কৈ থওঁ যে কল্যাণ দুই ধৰণৰ আছে এটা হৈছে পাৰ্থিব কল্যাণ আৰু আনটো কি জানানে অপাৰ্থিব কল্যাণ চোৱা পাৰ্থিব কল্যাণ কোনবিলাক যিবিলাক আমি ধন টকা পইচাৰে কিনিব পাৰো এটা সামগ্ৰী মোক প্ৰয়োজন হৈছে মই বজাৰলৈ গৈছো মিডিয়াম অফ মানিক এক্সচেঞ্জ কৰি আমি সামগ্ৰীটো কিনি আনিছো গতিকে তাৰ পৰা যিখিনি মই স্যাটিসফ্যাকশন লাভ কৰিম সেইখিনি কম আমি পাৰ্থিব কল্যাণ কিন্তু যিখিনি কল্যাণ আমি বজাৰত কিনিবলৈ নাপাওঁ যেনেকৈ এজন চিকিৎসকৰ সেৱা হওক বা এজন শিক্ষকৰ সেৱা হওক বা তোমালোকৰ প্ৰতি মা দেউতাৰ যি মৰম বা তোমালোকৰ প্ৰতি মা দেউতাৰ যিখিনি কেয়াৰ লয় তোমালোকক সেইখিনি আমি কি কৰিম বজাৰত কিনিবতো নাপাওঁ গতিকে সেই সামগ্ৰীখিনিক বুলি কৈছে কি নন ইকনমিক ওয়েলফেয়াৰ সেইখিনি অপাৰ্থিব কল্যাণ বুলি কোৱা গৈছে এতিয়া চোৱা কিন্তু এডাম স্মিথে কি কৰিছিলে কেৱল মন দিবা পাৰ্থিব কল্যাণকহে তেওঁৰ অধ্যয়নৰ বিষয়বস্তু হিচাপে সামৰি লৈছিলে এতিয়া চোৱা এহাতেদি এই অৰ্থনীতি হৈছে কি সম্পদৰ অধ্যয়ন আৰু আনহাতেদি অধিক গুৰুত্বপূৰ্ণ হৈছে কি মানৱ অধ্যয়নৰ এটা ই অংশও হয় গুৰুত্বপূৰ্ণভাৱে ই মানৱ অধ্যয়নৰ এটা অংশও হয় গতিকে চোৱা ইয়াৰ পিছত আমাৰ নেক্সট স্লাইডত আমি চাব পাম যে স্মিথৰ যেটো স্মিথৰ সংজ্ঞাতকৈ কিন্তু যেটো মাৰ্শালৰ সংজ্ঞা ঠিক আছে স্মিথৰ সংজ্ঞাতকৈ মাৰ্শালৰ সংজ্ঞাটো কিন্তু উন্নত বুলি কোৱা গৈছে তাৰ মানে ক্ৰিটিসিজমত সমালোচনাত ইয়াক উন্নত বুলি কৈছে কিন্তু মাৰ্শালে কি কৰিলে যে মাৰ্শালৰ সংজ্ঞাটোকো সমালোচনা কৰিছে কাৰণ কি
স্মিথৰটোতকৈ মাৰ্শ্বালৰটো উন্নত কিন্তু মাৰ্শ্বালৰটো যে সমালোচনা কৰা নাই তেনে নহয় মাৰ্শ্বালৰ সংজ্ঞাটো সমালোচনা কৰা গৈছে কিহৰ কাৰণে মই যে এইমাত্ৰ কৈ গলো পাৰ্থিৱ কল্যাণৰ কথাহে গুৰুত্ব দিয়াৰ বাবে অপাৰ্থিৱ কল্যাণ যিবোৰ শিক্ষক চিকিৎসকৰ সেৱা এইবিলাকৰ কথা তেওঁৰ সংজ্ঞাত উল্লেখ নাই গতিকে তেওঁৰ সংজ্ঞাটো সমালোচনা কৰা গৈছে The third father of economics, অন্য এজন অৰ্থনীতিবিদ তেওঁ হৈছে লায়নেল ৰবিন্স এজন হৈছে ব্ৰিটিছ অৰ্থনীতিবিদ এই লায়নেল ৰবিন্সেও এটা সংজ্ঞা আগবঢ়াইছে অৰ্থবিজ্ঞানৰ ওপৰত সো এই সংজ্ঞাটো লায়নেল ৰবিন্সে 1932 আৰু তেওঁ এখন কিতাপ উলিয়াইছিলে An Essay on the Nature and Significance of Economic Science তেওঁৰ কিতাপখনৰ নাম ঠিক আছে গতিকে 1932 উলিওৱা এই কিতাপখনৰ ওপৰত লায়নেল ৰবিন্সে কি কৰিছিলে যে যেটো সংজ্ঞা আগবঢ়াইছিলে সেই সংজ্ঞাটো নেক্সট স্লাইডত তোমালোকে দেখিবা সেই সংজ্ঞাটো কিন্তু অধিক গ্ৰহণযোগ্য বুলি কোৱা যায় কিয় চাই আছো আমি চোৱা সো তেখেতে খুব ধুনীয়া এটা সংজ্ঞা আগবঢ়াইছিলে অৰ্থবিজ্ঞানৰ যেটো বৰ্তমানো ৰেলেভেন্ট হয় মানে প্ৰাসংগিক কিয় চোৱা তেওঁ কৈছে যি বিজ্ঞানে মানুহৰ আচৰণক মানুহৰ অপৰিসীম আশা বা লক্ষ্য আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিব লগা সীমিত সম্পদৰ মাজৰ কি হয় সম্পৰ্কক অধ্যয়ন কৰে তাৰ মানে চোৱা এফালে হৈছে আমাৰ হিউম্যান ওয়ান্সটো কি হৈছে হিউম্যান ওয়ান্স মানে আমাৰ যে মানুহে নাই বা যেটো অভাৱ সেই অভাৱটো কেতিয়াবা আমাৰ শেষ হৈ জানো কেতিয়াও শেষ নহয় তাৰ মানে হিউম্যান ওয়ান্স আনলিমিটেড ঠিক আছে unlimited human wants are unlimited আমি ক'ব পাৰো তাৰ মানে আমাৰ অভাৱ কি হয় অসীম কিন্তু তাৰ বিপৰীতে কি বুলি কৈছে সম্পদ কি সম্পদ সীমিত হয় নে নহয় কিন্তু ৰিসোৰ্স আকৌ কি হৈছে লিমিটেড ৰিসোৰ্সটো আমাৰ লিমিটেড আমাৰ যিখিনি ওয়েলথ বা আমি ৰিসোৰ্স বুলি ক'ব পাৰো সেই ৰিসোৰ্স হৈছে লিমিটেড ইট ইজ once unlimited কিন্তু ৰিসোৰ্স আমাৰ লিমিটেড আছে তেতিয়াহলে আমি কি কৰিম আমাৰ যিখিনি সাধাৰণতে লিমিটেড ৰিসোৰ্স আছে এই লিমিটেড ৰিসোৰ্সখিনি আমি কি কৰিব লাগিব অল্টাৰনেটিভ বিচাৰিব লাগিব তাৰে বিকল্প তাৰ হলনি আমি কি ব্যৱহাৰ কৰিব পাৰো নেকি এই কথাটো আমি ভাবিব লাগিব গতিকে সোৱা এই আমাৰ যেটো হিউম্যান ওয়ান্স আৰ আনলিমিটেড বুলি কৈছে আৰু আমাৰ ৰিসোৰ্স লিমিটেড বুলি কৈছে এই কথাটো এই দুটাৰ মাজৰ যেটো সম্পৰ্ক এই সম্পৰ্কক অধ্যয়ন কৰা হয় লায়নেল ৰবিন্সৰ সংজ্ঞা ওকে বুজি পাইছানে এতিয়া সোৱা এই সংজ্ঞাটো মই যে কলো আটাইতকৈ গ্ৰহণযোগ্য বা আমাৰ খুবে একসেপ্টেবল হয় আৰু ৰেলেভেন্টও হয় কিয়নো সোৱা তাৰ প্ৰথমটো কাৰণ এটো খুব তোমালোকৰ প্ৰশ্ন হয় তোমালোকে গুৰুত্ব দিবা যে মানুহৰ অভাৱ কিয়নো অখিম এই মাত্ৰ মই কৈ বলো ইয়াৰ পিছত হৈছে অভাৱ পূৰণৰ যিবোৰ আহিলা আছে এইবোৰ লিমিটেড আহিলাবোৰ হৈছে আমাৰ লিমিটেড ঠিক আছে তাৰ মানে আমাৰ যিমান বিলাক ৰিসোৰ্স আছে এইখিনি আমাৰ লিমিটেড হয় ঠিক আছে আৰু তেতিয়ালে আমি এই লিমিটেড ৰিসোৰ্স খিনি কি কৰিম হেখিনি আমি কি কৰিব লাগিব বিকল্প ব্যৱহাৰযোগ্য কৰিব লাগিব তাৰ আমি সাবস্টিটিউট বিচাৰিব লাগিব তাৰ হলনি আমি কিবা ব্যৱহাৰ কৰিব পাৰো নেকি হেখিনি চাব লাগিব নহলে সোৱা সীমিত সম্পদৰাজিক আমি বাৰে বাৰে যদি বাৰম্বাৰ ব্যৱহাৰ কৰি থাকো তেতিয়ালে কি হ'ব হি এদিন নেহেষ হৈ যাব বা নাইকিয়া হৈ যাব গতিকে তাৰ আমি বিকল্প ব্যৱহাৰ যোগ্য কৰি তুলিব লাগিব সেই কথাটো লায়নেল ৰবিন্সৰ সংজ্ঞা উত্থাপন কৰা গৈছে এতিয়া সোৱা লায়নেল ৰবিন্সৰ যেটো সংজ্ঞা লায়নেল ৰবিন্সে কি কৰিছিলে বুলি কলো যে এফালে কৰিছিলে আমাৰ যিখিনি অভাৱ আছে সেইখিনি অপৰিসীম আৰু আমাৰ সম্পদ আছে সীমিত তেতিয়ালে সেই সীমিত সম্পদৰ মাজত বা আমাৰ অপৰিসীম অভাৱৰ পৰা যিমানখিনি আমাৰ অভাৱ আছে তাৰ পৰা আমাৰ কোনটো বেষ্ট চইচ হ'ব ঠিক আছে কোনটো আমাৰ বেষ্ট চইচ হ'ব সেই চইচটোৰ ওপৰত গুৰুত্ব দিছিলে সেই কাৰণে ইয়াত কি হৈছে অৰ্থনৈতিক সমস্যা তথা পছন্দৰ সমস্যাৰ সৃষ্টি হয় বুলি কৈছে তাৰ মানে কি হ'ব প্ৰবলেম অফ চইচ তাৰ ভিতৰত মই কোনটো চইচ কৰিম মোৰ আনলিমিটেড ওয়ান্স আছে মোৰ অভাৱ বহুত আছে তাৰে মই কোনটো অভাৱ এতিয়া পূৰণ কৰিব বিচাৰিম সেই কথাটো চইচটো লাগিব ন সেই কাৰণে ইয়াত এটা কৈছে কি লায়নেল ৰবিন্সৰ সংজ্ঞাত হি এটা অসুবিধা আছে সেই চইচটো আমি চাব লাগিব যে মই কোনটো চইচৰ ক্ষেত্ৰত বেছি প্ৰায়োৰিটি দিম বেছি গুৰুত্ব দিম কোনটো অভাৱ পূৰণ কৰাৰ ক্ষেত্ৰত মই বেছি গুৰুত্ব দিম সেই কথাটো কোৱা গৈছে এটো দিছে যে কোনটো অভাৱ পূৰণত মই অধিক গুৰুত্ব দিব লাগিব এই সমূহ সমস্যাৰ সৃষ্টি হয় কিছু সমস্যাৰ সৃষ্টি হয় প্ৰত্যেকজন মানুহে এতিয়া কোনটো তেওঁৰ বেষ্ট চইচ হ'ব সেই বেষ্ট চইচটোৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে এটো অৰ্থনৈতিক সমস্যা বা পছন্দৰ বাছনি সমস্যা বুলি কোৱা গৈছে লায়নেল ৰবিন্সৰ সংজ্ঞা এতিয়া সোৱা এই ৰবিন্সৰ সংজ্ঞাটো যেটো নাটনিৰ লগত জড়িত
অভাৱৰ লগত জড়িত হয়নে অপৰিসীম অভাৱ আৰু এফালে হৈছে লিমিটেড ৰিসোৰ্স গতিকে তেওঁৰ সংজ্ঞাটোক কি কৈছে নাটনিৰ সংজ্ঞা বা দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলি কোৱা হয় স্কেৰচিটি অফ ৰিসোৰ্স ঠিক আছে দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলিও কোৱা যায় সো এতিয়া মন দিবা তোমালোকে মই কলো যে প্ৰথমে এডাম স্মিথৰ সংজ্ঞাটো সম্পদৰ লগত জড়িত বা সম্পদ ভিত্তিক আলফ্ৰেড পাৰ্চেলৰ যেটো সংজ্ঞা আছে হেতু হৈছে কল্যাণ ভিত্তিক কল্যাণৰ লগত জড়িত আৰু লাইনেল ৰবিনছৰ যেটো সংজ্ঞা আছে হেতু হৈছে দুষ্প্ৰাপ্যতা বা নাটনি বা স্কেৰচিটিৰ লগত জড়িত এই সংজ্ঞাটো কিন্তু সমালোচনা নহয় যদিও কলো এটো গ্ৰহণযোগ্য এটো কিন্তু আমাৰ সমালোচনা মুক্ত নহয় তাৰ মানে সমালোচনা কৰিছে কিয় কৰিছে সোৱা ইয়াত আমাৰ এই সংজ্ঞাটোত পছন্দৰ সমস্যাৰ বিষয়ে কৈছে প্ৰবলেম অফ চয়েসেস ঠিক আছে পছন্দৰ সমস্যা তাৰ মানে কোনটো মই চুজ কৰিম ঠিক আছে কিন্তু এটা বৰ্তমান অৰ্থনীতিয়ে এজন মানুহৰ বা তোমালোকৰ বা মোৰ আমাৰ পছন্দৰ সমস্যাৰ লগত লাগি থাকিলে হ'ব জানো আমাৰ অৰ্থনীতি কি আলোচনা কৰিব লাগিব কিহৰ বিষয়ে অধ্যয়ন কৰিব লাগিব আমাৰ তাতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে অৰ্থনৈতিক উন্নয়নৰ সমস্যা আমাৰ দেশ এতিয়াও আমি কওঁ কি উন্নয়নশীল দেশ হয়নে গতিকে আমাৰ কোনবিলাক সমস্যা আছে ডেভেলপিং যিবিলাক প্ৰবলেমছ আছে হয়নে এই আমাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত যিখিনি সমস্যা ৰৈ গৈছে হি আমি ইকোনমিক ডেভেলপমেন্টৰ লগত জড়িত প্ৰবলেমছ বিলাকহে ষ্টাডি কৰিব লাগিব যে আমাৰ চয়েসৰ সমস্যাৰ লগত নহয় ঠিক আছে বুজি পালা এইখিনি এতিয়া আহো আমি আন এটা সংজ্ঞালৈ হেতু হৈছে স্যামুৱেলছন আৰু নৰ্ডহাছ স্যামুৱেলছনক কয় পল স্যামুৱেলছন হা PS মানে পল হা পল স্যামুৱেলছন আৰু আনটো হৈছে তোমাৰ যেটো নৰ্ডহাছ উইলিয়াম নৰ্ডহাছ হা উইলিয়াম নৰ্ডহাছ পল স্যামুৱেলছন আৰু উইলিয়াম নৰ্ডহাছ বুলি কোৱা হয় এতিয়া চোৱা তোমালোকে এই সংজ্ঞাটো প্ৰায় কিহৰ লগত জড়িত হয় যে আমাৰ যেটো সংজ্ঞা আছিল লাইনেল ৰবিনছৰ যেটো দুষ্প্ৰাপ্যতাৰ সংজ্ঞা দুষ্প্ৰাপ্যতাৰ যেটো কনসেপ্ট দিছিলে তেওঁ সেই দুষ্প্ৰাপ্যতাৰ লগতে তেওঁলোকে আৰু এটা শব্দ এড কৰিছে হেতু হৈছে কি দক্ষতা কি হয় এড কৰিছে হেতু হৈছে দক্ষতা ঠিক আছে দক্ষতা বা আমি ক'ব পাৰো যে মানে এফিচিয়েন্সি দক্ষতা মানে আমি কিমানখিনি এফিচিয়েন্টলি আমি ইউজ কৰিব পাৰো ঠিক আছে এফিচিয়েন্টলি আমি কিমান ইউজ কৰিব পাৰো তাৰ মানে আমাৰ যিখিনি নাটনিজনিত সামগ্ৰী আছে ঠিক আছে সেই নাটনিজনিত সামগ্ৰীখিনি যদি আমি অপচয় কৰো আৰু নাটনি হ'ব হয়নে গতিকে সেই নাটনিজনিত আমি সামগ্ৰী বিলাক যিখিনি আমাৰ কি হৈছে লিমিটেড হৈ আছে ৰিসোৰ্স সেই লিমিটেড ৰিসোৰ্সখিনিক আমি কি কৰিব লাগিব এফিচিয়েন্টলি দক্ষতাপূৰ্ণভাৱে ব্যৱহাৰ কৰিব লাগিব এফিচিয়েন্টলি আমি ইউজ কৰিব লাগিব ঠিক আছে এই কথাটো কৈছিলে স্যামুৱেলছন আৰু নৰ্ডহাছ পল স্যামুৱেলছন এণ্ড উইলিয়াম নৰ্ডহাছে এড কৰিছিলে ঠিক আছে এতিয়া চোৱা তেওঁলোকৰ মতে কৈছে দুষ্প্ৰাপ্যতাৰ যেটো বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হৈছে কি অৰ্থনীতিৰ মূল বিষয়বস্তু তাৰ মানে আমাৰ যিখিনি লিমিটেড ৰিসোৰ্স আছে শৰ্টলি কবলৈ গলে সহজ ভাষাৰে আমাৰ লিমিটেড ৰিসোৰ্সখিনিক যদি আমি এফিচিয়েন্টলি দক্ষতাপূৰ্ণভাৱে যদি ব্যৱহাৰ কৰি আমি যি এখন গঠনমূলক দেশ আমি গঠন কৰিব পাৰিম হেয়ে হৈছে অৰ্থবিজ্ঞানৰ অধ্যয়নৰ মূল বিষয়বস্তু এতিয়া সেই কলে সীমিত সম্পদৰাজি গঠনমূলকভাৱে ব্যৱহাৰ কৰাটোৱে হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু খুব প্ৰশ্ন হয় অৰ্থনীতিৰ মূল বিষয়বস্তু কি খুবেই অধ্যয়ন কৰিবা তোমালোকে এটো খুবেই প্ৰশ্ন হয় এটা চোৱা তোমালোকক দুখন মই ফটো দি দিছো নৰ্ডহাছ আৰু পল স্যামুৱেলছন ঠিক আছে এতিয়া আহো মই চোৱা তোমালোকৰ কিছু মূল্যায়নলে মই যিখিনি ইতিমধ্যে তোমালোকক বুজাই আহিলো সেই বুজাই অহাৰ ভিতৰত তোমালোকে কি বুজি পালা চোৱা প্ৰথমে আমি এডাম স্মিথৰ বিষয়ে পঢ়িলো যেটো সম্পদ ভিত্তিক সংজ্ঞা আলফ্ৰেড মাৰ্সেল কল্যাণ ভিত্তিক সংজ্ঞা লাইনেল ৰবিনছ দুষ্প্ৰাপ্যতা ভিত্তিক সংজ্ঞা আৰু আছিল পল স্যামুৱেলছন এণ্ড উইলিয়াম নৰ্ডহাছ যি সংজ্ঞা আগবঢ়াইছিলে দক্ষতাৰ ওপৰত দক্ষতা ভিত্তিক সংজ্ঞা এতিয়া এইখিনিৰ লগতে জড়িত হোৱাকৈ তোমালোকৰ কাৰণে মই দুটা প্ৰশ্ন আনিছো সো প্ৰথমটো হৈছে যে সম্পদ ভিত্তিক সংজ্ঞা বুলি গণ্য কৰা হয় তলৰ কোনজন অৰ্থনীতিবিদৰ আসলতে সম্পূৰ্ণ প্ৰশ্নটো এনেকুৱা ধৰণৰ তলৰ কোনজন অৰ্থনীতিবিদৰ সংজ্ঞা সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয় যেটো মই ইতিমধ্যে কৈ আহিছো ওয়েলথ অফ নেশন বুলি কোৱা যায় কোনটো সংজ্ঞা কোনখন কিতাপৰ কথা এডাম স্মিথৰ হয়নে গতিকে সম্পদ ভিত্তিক সংজ্ঞা কোনে আগবঢ়াইছিলে এডাম স্মিথ আলফ্ৰেড মাৰ্সেল লাইনেল ৰবিনছন স্যামুৱেলছন কোন আডাম স্মিথ বুলি কোৱা যায় আৰু ইংলিছত এডাম স্মিথ বুলি কোৱা যায় এডাম স্মিথৰ সংজ্ঞা কি কোৱা হয় সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা গৈছে নেক্সট কোৱেশ্চন চাবা ইয়াৰ পিছত আছে এটা শব্দ দিছো
ইকনমিক্স যেটোৰ বিষয়ে আমি ষ্টাডি কৰি আহিলো একদম প্ৰথমতে মই তোমালোকক কৈছিলো হয়নে ইকনমিক্স শব্দটো কি শব্দ বুলি কলো এটা গ্ৰীক শব্দ হয়নে এতিয়া মোক লাগে কোৱা যে এই ইকনমিক্স শব্দটো গ্ৰীক ভাষাৰ কোনটো শব্দৰ পৰা অনা গৈছে হয়নে মই কৈ আহিছিলো নে প্ৰথমে কি আছিল শব্দটো ওই কো ন মি আ ঠিক আছে নোট ডাউন কৰিবা ওইকোনমিয়া যাৰ দুটা ভাগ আছিল ওইকোস নমাস পৰিয়াল নিয়ম পৰিয়ালৰ নিয়ম বা সমাজৰ নিয়ম বা আৰ্থিক কাৰ্যাৱলীৰ বিষয়ে অধ্যয়ন কৰে এটো আছিল ঠিক আছে তেতিয়া তোমালোকক মই আজি কি বুজালো যে অৰ্থবিজ্ঞানৰ গুৰুত্ব কি অৰ্থবিজ্ঞান ইকনমিক্স শব্দটো কোনটো ভাষাৰ পৰা কেনেধৰণে ডেৰাইভ কৰা হৈছে আৰু লগতে ইয়াৰ প্ৰয়োজনীয়তা কি আৰু ইয়াৰ সংজ্ঞা প্ৰত্যেকটো সংজ্ঞাই সমালোচনামুক্ত নহয় এই সমালোচনাখিনি আমি ষ্টাডি কৰিলো আৰু চাৰিজন অৰ্থনীতিবিদৰ আমি সংজ্ঞা ষ্টাডি কৰিলো ইমান দিয়ে তে তোমালোকে এই কথাখিনি চাবা আৰু লগতে তোমালোকৰ নেক্সট মই বেলেগ এটা পাৰ্ট আনিম আজি এইখিনি তোমালোকক মই বুজালো গতিকে আজিলৈ আহো থ্যাংক ইউ